প্ৰবাল এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছো আপোনাকো কৈছো যে কিছু সাৱধান হৈ থাকক কাৰণ যথেষ্ট গভীৰ সেই স্থান যেটো স্থানৰ পৰা এই মুহূৰ্তত আমি পুনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো প্ৰবাল কিছু তথ্য এই মুহূৰ্তত জানি ল'ব বিচাৰিছো আজিৰ দিনটোত আৰক্ষীৰ কি কাৰ্যক্ৰমণিকা আছে আৰক্ষীৰ প্ৰবাল নিশ্চয়কৈ হিমাচী চাক পোনে পোনে অৰ্থাৎ সুনম ৰঘুবংশীকে আদি কৰি যে তেওঁ প্ৰেমিকগৰাকী ৰাজ নামৰ যিগৰাকী প্ৰেমিক সেই প্ৰেমিকগৰাকীৰ লগতে তিনিগৰাকীকৈ ছুপাৰী কিলাৰ মুঠ 5গৰাকীক ঠিক কালি গাজীপুৰত গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকে ট্ৰানজিট ৰিমাণ্ডত লৈছিল আৰু ট্ৰানজিট ৰিমাণ্ডত লৈ তেওঁলোকে পাটনাৰলৈকে আচলতে তেওঁলোকে বাহনেৰে পাটনাৰলৈকে অৰ্থাৎ মেঘালয় আৰক্ষীয়ে পাটনাৰলৈকে তেওঁলোকক লৈ গৈছিল আৰু পাটনাৰ পৰা কলকাতা হৈ গুৱাহাটীত হয়তো উপস্থিত হোৱাৰ সম্ভাৱনা আছে গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে হয়তো গুৱাহাটীৰ পৰা পোনে পোনে তেওঁলোকক শ্বিলঙলৈকে লৈ অনা হ'ব অৰ্থাৎ মেঘালয়লৈকে লৈ অনা হ'ব আৰু মেঘালয়ত তেওঁলোকক পুনৰ আদালতত হাজিৰ কৰিব তাৰপিছতে মেঘালয় আৰক্ষী অৰ্থাৎ চহৰা আৰক্ষীয়ে তেওঁলোকক আৰক্ষীৰ জিম্মাত ল'ব আৰু জিম্মাত লোৱাৰ পিছতে তেওঁলোকৰ গোটেই যিখিনি তদন্ত প্ৰক্ৰিয়া বা তেওঁলোকক কেনেদৰে গোটেই ঘটনাটো সংঘটিত কৰিছিল কেনেদৰে গোটেই পৰিকল্পনাটো কৰিছিল সেইখিনি সন্দৰ্ভত তেওঁলোকক জেৰা চলোৱা হ'ব সেই কথাখিনি ইতিমধ্যে আমি গম পাইছোঁ আৰু তাৰ সমান্তৰালে মই যিহেতু এই মুহূৰ্তত চহৰা যিটো আচলতে ৱেচাওডাং ৱাটাৰফল সেই ৱাটাৰফলটোত আহি উপস্থিত হৈছোঁ আৰু সতীৰ্থ পংকজ বৰা এই ৱেচাওডাঙৰ সেই গভীৰ যিটো খাৱৈ আছে এই খাৱৈটোতে এই ঘটনাটো নিশংস বৰ্বৰ ঘটনাটো সংঘটিত হৈছিল আৰু এই মুহূৰ্ততে দেখুৱাইছোঁ ঠিক ইয়াৰ পৰা ঠিক 3000 ফুট তলত সেই 3000 ফুট তলত সেই নিশংস ঘটনাটো সংঘটিত পথ আছে সেই পথটো ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে হয়তো সেই ঘটনাটো সংঘটিত হোৱাৰ পিছতেই বন্ধ কৰি দিয়া হৈছে সেই সন্দেহ কৰা হৈছে তাৰ সমান্তৰালভাৱে এই মুহূৰ্ততে সতীৰ্থ পংকজ বৰাই দেখুৱাই আছে পংকজ বৰাই কেমেৰাত ইতিমধ্যেই আবদ্ধ হৈছে কেৰিয়াৰ হৈছে ৱেচাওডাং আৰু এই ৱেচাওডাঙতে সেই নিশংস বৰ্বৰ সেই জঘন্য ঘটনাটো সংঘটিত হৈছিল আৰু অতি নিশংসভাৱে তিনি ছুপাৰী কিলাৰৰ সহযোগত সেইগৰাকী সুনম ৰঘুবংশী যিগৰাকী পত্নী যিগৰাকী আচলতে নিশংস পত্নী যিগৰাকী বৰ্বৰ পত্নী সেই পত্নীয়ে গোটেই জঘন্য ঘটনাটো সংঘটিত কৰিছিল সেইগৰাকী ৰাজা ৰঘুবংশীৰ সৈতে অতি নিশংসভাৱে হানি খুচি হত্যা কৰিছিল আৰু হত্যা কৰাৰ পিছত তেওঁ যেনেদৰে এখন নাটকীয় মূৰ দিবলৈ চেষ্টা কৰিছিল এখন নাটক ৰচনা কৰিছিল যে তেওঁলোকে উল্লেখ কৰিছিল যে ক'ত গৈছিল কেনেদৰে নিখোজ হ'ল সেই কথাখিনি নাজানো বুলি কৈছিল আৰু ৱেচাওডাঙত অহাৰ পিছতো ৰাজা ৰঘুবংশীৰ মাতৃৰ সৈতে সুনমৰ কথা বতৰা হৈছিল আৰু সুনমৰ কথা বতৰাখিনিত আচলতে ৰঘুবংশী তললৈকে অৰ্থাৎ ৰাজা ৰঘুবংশী তললৈকে আছে বুলি কৈছে মই ওপৰত আছো ঠিক ওপৰলৈকে যেতিয়া তেওঁ আহিব তাৰপিছতে মাতৃৰ সৈতে কথা পতাই দিব সেই কথাখিনি উল্লেখ কৰিছিল কিন্তু তেতিয়ালৈকে গোটেই নিশংস জঘন্য ঘটনাটো সংঘটিত হৈ গৈছিল আৰু সেই নিশংস ঘটনাটো সংঘটিত কৰি অতি সন্তৰ্পণে তেওঁ ইয়াৰ পৰা চেৰাপুঞ্জীৰ পৰা গাজীপুৰলৈ পলায়ন কৰিছিল আৰু গাজীপুৰত বিশেষ এখন ধাবাত আচলতে সেই স্বামী সন্তা সেই সুনম ৰঘুবংশী তাত সেই ধাবাখনত উপস্থিত হৈছিল আৰু ধাবাখনত উপস্থিত হৈ তেওঁ ভাতৃলৈ ফোন কৰিছিল আৰু ভাতৃয়ে ফোন কৰাৰ সময়তেই ইন্দোৰ আৰক্ষীয়ে তেওঁ যিহেতু গোটেই কল ডিটেইলছৰ পৰা আদি কৰি ফোন ট্ৰেক কৰি ৰাখিছিল তাৰপিছতে আচলতে ইন্দোৰ আৰক্ষীয়ে মেঘালয় আৰক্ষীক খবৰ দিছিল আৰু মেঘালয় আৰক্ষীও ইন্দোৰ আৰক্ষীত আচলতে ইন্দোৰত বাহৰ পাতি আছিল আৰু সেই বাহৰ পাতি থকাৰ সময়তেই মেঘালয় আৰক্ষী ইন্দোৰ আৰক্ষী তেওঁলোকে শ্বিলঙৰ লগতে মেঘালয়ৰ চেৰাপুঞ্জীক লগতে সেই ইন্দোৰতো তেওঁলোকে অভিযান চলাই আছিল যে কোনো কাৰণত হয়তো ইন্দোৰৰ সেই দুৰ্বৃত্ত ইন্দোৰৰ আছিল নেকি ইন্দোৰৰ পৰা তেওঁলোকক আচলতে সেই চেৰাপুঞ্জীত অহাৰ সময়লৈকে গোটেইখিনি বাটত তেওঁলোকক অনুসৰণ কৰি আহিছিল সেইখিনি কথা তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছিল বা তন্নতন্নকৈ চাইছিল আৰু সেই অভিযানৰ সময়ত আচলতে ইয়াত যিহেতু সেই ৰাজা ৰঘুবংশীৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছিল মই ইতিমধ্যে সতীৰ্থ পংকজ বৰাই সেই পৰিৱেশটো দেখুৱাই আছে মই যিটো স্থানত আছো সেই স্থানটোৰ পৰা প্ৰায় 3000তকৈ অধিক ফুট তলত সেই নিশংস ঘটনাটো সংঘটিত হৈছিল আৰু তাৰপিছত সেই মৃতদেহটো উদ্ধাৰ কৰা হৈছিল আৰু মৃতদেহটো উদ্ধাৰ কৰাৰ লগে লগেই সকলোৱে সন্দেহ কৰিছিল স্বামীগৰাকীক হত্যা কৰিছে অৰ্থাৎ ৰাজা ৰঘুবংশীক হত্যা কৰা হৈছে তাৰ সমান্তৰালকৈ সুনমকো হয়তো হত্যা কৰিলে নেকি সেয়ে আৰক্ষী মেঘালয় আৰক্ষীয়ে বা চহৰা আৰক্ষীয়ে তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰি আছিল গোটেই এই ৱেচাওডাঙৰ গোটেই সীমান্তৰ যিখিনি অঞ্চল আছে বা ইয়াৰ যিখিনি এটা জলপ্ৰপাত নিজৰা সকলোখিনিতে আচলতে হাবিয়ে জংঘলে তেওঁলোকে অভিযান তীব্ৰত কৰিছিল আৰু সেই অভিযানৰ সময়তো কিন্তু সেই সুনম ৰঘুবংশীৰ তেওঁলোকে আচলতে মৃতদেহে হওক বা কোনো তেনেধৰণৰ কোনো আচলতে খবৰ লাভ কৰা নাছিল আৰু খবৰ লাভ নকৰাৰ পিছত এটা সন্দেহ হৈছিল যে তেওঁক বাংলাদেশলৈকে হয়তো পঠিয়াই দিছিল নেকি কোনো দুৰ্বৃত্তৰ কবলত পৰিছিল নেকি যি দুৰ্বৃত্তই আচলতে সেইগৰাকী সুনম ৰঘুবংশীক বাংলাদেশলৈ প্ৰেৰণ কৰিছিল নেকি সেই তেনেধৰণৰ কিছু তথ্য আহিছিল আৰু সেই চহৰা আৰক্ষীয়ে তেনেধৰণে বহুকেইটা দিশত তেওঁলোকে তদন্ত কৰিছিল সুনমকো কোনোবাখিনিত হয়তো তেওঁলোকে সন্দেহৰ আৱদ্ধ ৰাখিছিল হয়তো সুনময়ো হত্যা কৰাৰ সন্দেহ তেওঁলোকে কৰিছিল আৰু সুনমে হয়তো হত্যা কৰি এই স্থানৰ পৰা পলায়ন কৰিছে সেইখিনি কথাও তেওঁলোকে সন্দেহ কৰিছিল আৰু সেই সন্দেহৰ ভিত্তিতেই তেওঁলোকেও আচলতে কোনোবাখিনিত সেই সুনমে
হত্যা কৰি পলায়ন কৰা সেই সন্দেহটো যিহেতু কৰিছিল সেয়েহে ইন্দোৰ আৰক্ষীৰ সৈতে মেঘালয় আৰক্ষীয়ে সম্পূৰ্ণ যোগাযোগত আছিল ইন্দোৰ আৰক্ষীয়ে সম্পূৰ্ণ সহযোগ কৰিছিল আৰু যেতিয়া গোটেই ঘটনাটো 17 দিনৰ পিছত যেতিয়া সেই নিশংসভাৱে সেই পত্নীগৰাকীক যেতিয়া উদ্ধাৰ কৰা হ'ল সেই পত্নীগৰাকীক যেতিয়া গাজীপুৰত আচলতে তেওঁলোকে পালে বা গাজীপুৰত পোৱাৰ পিছতে গাজীপুৰত তেওঁ আচলতে তেওঁ খবৰ লাভ কৰাৰ পিছতে আত্মগোপনৰ খবৰ লাভ কৰাৰ পিছতে গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক কালি গ্ৰেপ্তাৰ কৰাৰ পিছত পত্নীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এটাকৈ যি সেই কালপিট আছিলে যিকেইটা অতি যিকেইটা আচলতে চুপাৰী কিলাৰ আছিল তাৰ সমান্তৰালভাৱে সেই প্ৰেমিকগৰাকী যিগৰাকী ৰাজ কুশৱাহা সেই ৰাজেও আচলতে ৰাজকো আচলতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মুঠ 5 গৰাকীকৈ সুনামসহ মুঠ 5 গৰাকীকৈ হত্যাকাৰীক বা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মেঘালয় আৰক্ষীয়ে আৰু আজি বিয়লি ভাগলৈকে মেঘালয়লৈকে অনা হ'ব পাটনাৰ পৰা তেওঁলোকে কলকাতাৰ হৈ গুৱাহাটীত উপস্থিত হ'ব আৰু গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই গুৱাহাটীৰ পৰা পোনে মেঘালয়লৈকে আনিব আৰু মেঘালয়ত তেওঁলোকক পুনৰ আদালতত হাজিৰ কৰিব আদালতত হাজিৰ কৰাৰ পিছত তেওঁলোকক হয়তো পুনৰ আচলতে তেওঁলোকে গোটেই ঘটনাটো এই ৱেষ্ট এডাঙতে যিহেতু নিশংস ঘটনাটো সংঘটিত হৈছিল সেই নিশংস ঘটনাটো গোটেইখিনি তথ্য তেওঁলোকে কেনেদৰে সংঘটিত হৈছিল ক'ত পৰিকল্পনা কৰিছিল ক'ত তেওঁলোকে আছিলে সকলোখিনি তথ্য তেওঁলোকে চালি জাৰি চাব আৰু গোটেই ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন ইয়াতেই হয়তো তেওঁলোকে কৰিব সেই কথাখিনিও ইতিমধ্যে স্পষ্ট হৈছে কালি দিনৰ ভাগলৈকে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰিব আজি যিহেতু সময় নাই তেওঁলোকৰ যিহেতু আজি সময় নাথাকিব যিহেতু বিয়লি ভাগলৈকেহে তেওঁলোক আহি পাবহি গোটেইকেইটা অভিযুক্তক লৈ আনিব মেঘালয় আৰক্ষীয়ে বিয়লি ভাগলৈকে আহি পাব বিয়লি ভাগত আহি পোৱাৰ পিছত আদালততো হাজিৰ কৰিব লাগিব তেতিয়ালৈকে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰাৰ কথা হয়তো আজি নিশাৰ ভাগত হয়তো নহ'ব নিশাৰ ভাগত তেওঁলোকে আদালতত হাজিৰ কৰি চহৰা আৰক্ষীয়ে মূল 5 অভিযুক্তক আৰক্ষীৰ জিম্মাত ল'ব তেওঁলোকে নিজৰ জিম্মাত ল'ব আৰু জিম্মাত লোৱাৰ পিছতেই তেওঁলোকে আচলতে সেই ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কালি দিনৰ ভাগত কৰিব ক'ত কেনেদৰে গোটেই পৰিকল্পনাটো কৰিছিল ক'ত কেনেদৰে নিশংস এই জঘন্য ঘটনাটো সংঘটিত হৈছিল সকলোখিনি তেওঁলোকে অধিক তৎপৰতাৰে গোটেইখিনি অভিযান চলাব ক'ত কি আৰু কেনেধৰণৰ খুটি নাটি ৰৈ গৈছে ক'ৰবাত কিবা তেনেধৰণৰ আচলতে সেই কেৱল এখনেই দা আছিল নে আৰু হয়তো তেনেধৰণৰ কিবা অস্ত্ৰ থাকিব পাৰে নেকি সেইসমূহৰ সন্ধানতো তেওঁলোকে আৰক্ষী নামি পৰিব সকলোখিনি কথা এটাকৈ পোহৰলৈ আহিছে সোনম ৰঘুবংশীৰ প্ৰেমিক যিগৰাকী সোনমতকৈ বয়সত 5 বছৰে সৰু সেই প্ৰেমিকগৰাকী আছে লগতে 3 গৰাকী সুপাৰী কিলাৰক এই সমগ্ৰ ঘটনাৰ বাবে নিয়োগ কৰা হৈছিল এতিয়া কথাটো হৈছে যে সোনম আৰু প্ৰেমিকে মিলি হত্যা কৰিছিল নে সেই 3 গৰাকী সুপাৰী কিলাৰে পোনপটীয়াকৈ হত্যা কৰিছিল সেই সন্দৰ্ভত আৰক্ষীৰ ওচৰত কিবা তথ্য আছে নেকি কাৰণ বাৰম্বাৰ এই মুহূৰ্তত আন এটা কথাও সোনমৰ পিতৃগৃহৰ পৰিয়ালে উল্লেখ কৰিছে যে সমগ্ৰ ঘটনাটো দৰাচলতে আৰক্ষীয়ে কৈ থকাৰ নিচিনা নহয় আৰক্ষীয়ে বিপথে পৰিচালিত কৰিব বিচৰা বুলিহে আন এক অভিযোগ উত্থাপন কৰিছে সোনমৰ পৰিয়ালটোৱে হিমাশ্ৰী চাওক আচলতে গোটেই ঘটনাটো কোনেও আসলে নিজ পিতৃ মাতৃয়ে কেতিয়াও নিজৰ জীয়ৰীক আসলে কেতিয়াও অতি নিশংস বা জঘন্য সজাবলৈ চেষ্টা নকৰে যিমানেই আসলে নিশংস বা জঘন্য ঘটনা সংঘটিত নকৰক কিয় নিজ জীয়ৰীকে সদায় আসলে তেওঁলোকে বিশ্বাস কৰে নিজ জীয়ৰীয়ে কেতিয়াও এনেধৰণৰ এটা পাশবিক বা নিশংস ঘটনা সংঘটিত কৰিব নোৱাৰে বুলি তেওঁলোকৰ বিশ্বাস আছে আৰু সেই বিশ্বাসতে তেওঁলোকে বাৰে বাৰে কৈ আছে যে এনেধৰণৰ ঘটনা তেওঁলোকৰ জীয়ৰী অৰ্থাৎ সোনম ৰঘুবংশীয়ে সেই ঘটনাটো কৰা নাই কিন্তু এটা কথা উল্লেখ কৰিব লাগিব তেওঁ সোনম ৰঘুবংশীৰ পিতৃয়ে এটা কথা উল্লেখ কৰিছিল যে কোনো ৰাজ নামৰ কোনো যুৱকক চিনি নাপাওঁ বুলি কৈছিল কিন্তু ৰাজ নামৰ কোনো যুৱকক চিনি নাপাওঁ বুলি কোৱাৰ পিছতো ৰাজাৰ ৰঘুবংশী অৰ্থাৎ সোনমৰ স্বামী কৰাৰ পিছত পিতৃক আচলতে লৈ যোৱা এটা ভিজুৱেল ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু যিটো ভিজুৱেলত সোনমৰ পিতৃৰ লগতে সেইগৰাকী ৰাজ কুশৱাহা সেই 2 গৰাকীকে দেখিবলৈ পোৱা গৈছিল তেতিয়াহ'লে গোটেই ঘটনাটো পিতৃ মাতৃয়ে যিমানেই নকওক কিয় আৰক্ষীয়ে গোটেই তেওঁলোকৰ দিশে তদন্ত কৰিছে তাৰ সমান্তৰালভাৱে এটা কথা স্পষ্ট হৈছে তেওঁ প্ৰেমিকৰ কথা স্পষ্ট হৈছে তাৰ সমান্তৰালভাৱে যে 3 গৰাকীকৈ সুপাৰী কিলাৰ দিয়াৰ কথা উল্লেখ কৰিছিল 50,000 টকাৰ বিনিময়ত তেওঁলোকে অতি নিশংস ঘটনাটো সংঘটিত কৰিছিল চাকুখনেৰে যিখন তেওঁলোকে দা ব্যৱহাৰ কৰিছিল সেই দাখনেৰে পিঠিৰ ফালে আৰু আগৰ ফালে দুইফালে আচলতে নিশংসভাৱে তেওঁলোকে আনি খুচি হত্যা কৰিছিল সেই কথাখিনি পোষ্টমৰ্টেমত ওলাইছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ওলাইছে তেতিয়াহ'লে সেই তেওঁলোকে পিতৃ মাতৃয়ে যিমানেই নকওক কিয় চহৰা আৰক্ষীয়ে
তেওঁলোকৰ মতে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে। মধ্যপ্ৰদেশ আৰক্ষীয়ে তেওঁলোকক সহযোগ কৰিছে, তাৰ সমান্তৰালভাৱে উত্তৰ প্ৰদেশ আৰক্ষীয়ে সহযোগ কৰিছে আৰু সকলোখিনি আৰক্ষীয়ে সহযোগ কৰিছে। যিহেতু আজি তেওঁলোকৰ আৰক্ষী জিম্মাত যেতিয়া ল'ব, চহৰা আৰক্ষীয়ে তেওঁলোকক যেতিয়া মূল 5 অভিযুক্তক যেতিয়া আৰক্ষী জিম্মাত ল'ব আৰু জিম্মাত লোৱাৰ পিছতেই গোটেই কথাখিনি ওলাই পৰিব, এফালৰ পৰা ওলাই পৰিব। কিন্তু এতিয়া এটা কথা, কোনোবাখিনিত সোণম ৰঘুবংশীয়ে যদিও তেওঁ হত্যা কৰা নাই বুলি কৈছে বা পিতৃ মাতৃয়ে হত্যা কৰা নাই বুলি কৈছে, কিন্তু কোনো কেইবাগৰাকীও অভিযুক্ত পৃথকে জেৰা কৰাৰ সময়ত কিন্তু তেওঁলোকৰ বিভিন্ন ভাষ্য অমিল পোৱা গৈছে। কোনোবাই যদি হত্যা কৰিছোঁ বুলি কৈছে, কোনোবা এগৰাকীয়ে হত্যা কৰা নাই বুলি কৈছে, আৰু কোনোবা এগৰাকীয়ে কৈছে যে 50,000 টকাৰ বিনিময়ত আমি হত্যা কৰিছোঁ। আৰু সেইগৰাকী প্ৰেমিকৰ কথা উল্লেখ কৰিছে যে তেওঁলোক দুয়োগৰাকীয়ে আমাৰ লগত ফোনত আছিলে, আমাৰ ফোনত দুয়োগৰাকীয়ে যোগাযোগ কৰি আছিল, সোণমেই হওক বা সেয়া ৰাজ কুচবাহাই হওক, দুয়োগৰাকীয়ে যোগাযোগ কৰিছিল। সেই কথাখিনি ওলাইছে। যিমানেই পিতৃ মাতৃয়ে নকওক কিয়, যিমানেই সোণমে আচলতে গোটেই হত্যাকাণ্ড কৰা নাই বুলি নকওক কিয়, আৰক্ষীয়ে তেওঁলোকক সম্পূৰ্ণ সন্দেহৰ আৱৰ্তত ৰাখিছে। তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু আৰক্ষীয়ে গোটেই জেৰা চলাব। আৰক্ষীয়ে মাৰাথন জেৰাত কিন্তু গোটেই কথাখিনি স্পষ্ট হ'ব আৰু ইতিমধ্যে স্পষ্ট হৈছে কেনেদৰে গোটেই নৃশংস ঘটনাটো সংঘটিত কৰিলে সেই কথাখিনি ওলাই পৰিছে। আৰু তাৰ সমান্তৰালভাৱে আৰু এটা কথা ক'ব লাগিব যে ৰাজা ৰঘুবংশীৰ মাতৃয়ে কৈছে যে তেওঁলোকে কোনো কাৰণত উত্তৰ পূব অহাৰ কথা নাছিলে, উত্তৰ পূবত তেওঁলোকে হানিমুনৰ বাবে অহাৰ কথা নাছিলে। তেওঁলোকৰ লক্ষ্য আছিলে বেংকক, তেওঁলোকে বেংককলৈ যোৱাৰ কথা আছিল। কিন্তু বেংককলৈ নাযায় তেওঁলোকে উত্তৰ পূবলৈকে কিয় আহিলে, সেই কথাখিনিও প্ৰশ্নৰ হৈ থিয় দিছে। আৰু ৰাজা ৰঘুবংশীয়ে আচলতে সেই সোণমে যেতিয়া ৰাজা ৰঘুবংশী অৰ্থাৎ স্বামীক যেতিয়া কৈছিল যে তেওঁলোকে উত্তৰ পূবলৈকে আহিব, মেঘালয় মণিপুৰৰ পৰা আদি কৰি অসমতো ভ্ৰমণ কৰাৰ কথা আছিল, অসমৰ কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ কথা আছিল, সেই কথাখিনিও তেওঁলোকে পোহৰলৈ আহিছে। তেতিয়াহ'লে আচলতে তেওঁলোকক সোণমে যি কথাই কৈছিল ৰাজা ৰঘুবংশীয়ে সেই কথাই শুনিছিল আৰু মাতৃয়ে সেই কথাখিনিও উল্লেখ কৰিছে। তেনেক্ষেত্ৰত আচলতে তেওঁলোকে সম্পূৰ্ণ পৰিকল্পনা কৰিছিল যে এনেদৰে তেওঁলোকে মেঘালয়লৈকে আহিব। মেঘালয়ৰ যিটো পৰিৱেশ, এই মুহূৰ্তত মই যিটো স্থানত আছোঁ, এই স্থানত মোৰ সৈতে সতীৰ্থ পংকজ বৰা আছে, তাৰ সমান্তৰালভাৱে মোৰ সৈতে গাড়ী চালক ধনসেং আছে, তাৰ ওচৰে পাজৰে কিন্তু এই স্থানত কোনো লোক নাই। তেনেক্ষেত্ৰত এই স্থানত যদি এটা অপৰাধ সংঘটিত হয়, তেতিয়াহ'লে কোনো লোকেই এই স্থানত ক'ত কেনেদৰে অপৰাধটো সংঘটিত হ'ল কোনো আৰক্ষী পিছতো কিন্তু মেঘালয় আৰক্ষীয়ে গম পোৱা নাছিলে বা ইয়াৰ ওচৰ পাজৰ যিসকল স্থানীয় লোক আছিল তেওঁলোকে গম পোৱা নাছিলে। যেতিয়া নিখোজ হোৱাৰ খবৰটো ওলাইছিল, যেতিয়া নিৰুদ্দেশ হোৱাৰ খবৰটো ওলাইছিল, ইন্দোৰৰ এটা দম্পতী আহিছিল, সেই দম্পতীটো অহাৰ পিছতেই এই স্থানত নিখোজ হ'ল বা নিৰুদ্দেশ হ'ল, সেই কথাখিনি যেতিয়া পোহৰলৈ আহিল, তাৰ পিছতে কিন্তু মেঘালয় আৰক্ষীয়ে তেওঁলোকে তদন্ত কৰিলে আৰু তদন্তৰ সময়ত গম পালে যে সেইগৰাকী ৱেষ্ট আদাঙৰ আশে পাশে তেওঁলোকে অভিযান চলালে। ৱেষ্ট আদাঙত অভিযান চলাওঁতেই সেই ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ কৰিলে আৰু ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত কিন্তু সোণমৰ যেতিয়া মৃতদেহ নাপালে বা সোণমক যেতিয়া বিচাৰি নাপালে, সোণমৰ সন্ধান নোপোৱাৰ লগে লগে তেওঁলোকৰ মৃতদেহ হয়তো ৱেষ্ট আদাঙৰ আশে পাশে যিসমূহ আচলতে তেনেধৰণৰ হাবি জংঘল আছে, সেই হাবি জংঘলৰ মাজতো কিন্তু অভিযান চলাইছিলে। দিনে ৰাতিয়ে মেঘালয় আৰক্ষী SDRF NDRF তেওঁলোকে অভিযান চলাই আছিলে। কিন্তু অভিযানৰ সময়তো যেতিয়া সোণম ৰঘুবংশীৰ কোনো সন্ধান নাপালে, সন্ধান নোপোৱাৰ পিছত তেওঁলোকে কেইবাটাও দিশত তদন্ত কৰিলে আৰু সেই তদন্তৰ ভিত্তিতেই তেওঁলোকে আচলতে সোণম ৰঘুবংশীক যেতিয়া তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আৰু সোণম ৰঘুবংশীয়ে যেতিয়া আৰক্ষীয়ে আগত ধৰা দিলে বা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে, গ্ৰেপ্তাৰ কৰাৰ পিছতেই গোটেই কথাখিনি কিন্তু এফালৰ পৰা ওলাই পৰিছে। হিমাশ্ৰী প্ৰবাল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে আজি বিয়লি 3:55 কলকাতাৰ পৰা মেঘালয়ৰ আৰক্ষীৰ সেই দলটো আহি উপস্থিত হ'ব গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত। লগত থাকিব এই অপৰাধ সংঘটিত কৰা সোণম, লগতে ছুপাৰী কিলাৰ আৰু সোণমৰ প্ৰেমিক। আজি শ্বিলঙলৈকে লৈ অনা হ'ব স্বামী সন্তা সোণম ৰঘুবংশীক। সোণমক 72 ঘণ্টাৰ ট্ৰানজিট ৰিমাণ্ডত লৈছে মেঘালয় আৰক্ষীয়ে। ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ বাবে শ্বিলঙলৈকে অৰ্থাৎ মেঘালয়লৈকে লৈ অনা হ'ব সোণমক। বিয়লি 3:55 কলকাতাৰ পৰা গুৱাহাটী বিমানবন্দৰত আহি উপস্থিত হ'ব সোণম ৰঘুবংশী, লগতে মেঘালয় আৰক্ষীৰ দলটো। পোনে শ্বিলঙলৈ ৰাওনা হ'ব সোণম। সোমবাৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সোণম ৰঘুবংশীক। গভীৰ নিশা গাজীপুৰ জিলা আদালতত হাজিৰ কৰোৱা হৈছিল সোণমক। আদালতে সোণমক 72 ঘণ্টাৰ ট্ৰানজিট ৰিমাণ্ডত দিয়ে মেঘালয় আৰক্ষীক। ছুপাৰী কিলাৰৰ সহায়ক স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰিছিল সোণমে। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে সোণমৰ প্ৰেমিকসহ 3 ছুপাৰী কিলাৰ। সোণমৰ প্ৰেমিক ৰাজ কুচবাহাৰ লগতে আৰক্ষীৰ জালত পৰিছে আন 3টাকৈ ছুপাৰী কিলাৰ। ইপিনে আৰক্ষীৰ জেৰাক বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে হত্যাকাৰী ৰাজ কুচবাহাই। 50,000 টকা দিয়া হৈছিল আৰু সেই 50,000 টকাৰ বিনিময়তে হত্যাৰ ছুপাৰী দিয়া হৈছিল ৰাজা ৰঘুবংশীক। আপুনি চাই আছে ND24।
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।